কমপ্লিট। তো আপোনালোকক এইটোৱে দেখাব বিচাৰিছোঁ যে মোৰ ৰুমটো কেনেকৈ সজাই পৰাই কেনেকৈ ৰাখোঁ, আচলতে আমি ৰুমত কোন থাকোঁ, কেনেকৈ থাকোঁ, এইখিনি আপোনালোকক দেখাব বিচাৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে চাই থাকিব যে আমি কেনেকৈ থাকোঁ, ক'ত কেনেকৈ থাকোঁ, ৰুমটো কেনেকৈ ৰাখোঁ। তো এইখিনি আপোনালোকে চাই থাকক। বলক এতিয়া আপোনালোকক দেখাই আছোঁ। এই আপোনালোকে দেখিবলৈ পাইছে এইটো দৰ্জা হয়, তাৰে পৰা সোমাই আহি এইটো মোৰ বিচনা হয়। এইটো বিচনাত মই শুই যাওঁ আৰু এইবোৰ চিম্পলকৈ অকণমান সজাই থৈছোঁ। এইবোৰ কৰি অকণমান ভাল লাগে, নিজে কৰিছোঁ এইবোৰ ডিজাইন। আৰু ইয়াত দেখিবলৈ পাইছে ৰুমটোত অকণমানিকৈ এটা আলনা আছে, তাতে কাপোৰবোৰ এনেকৈ মই সজাই পৰাই ৰাখি বৰ ভাল পাওঁ। তো এনেকৈ সজাই পৰাই ৰাখিছোঁ। তাতকৈ আৰু এইটো যিহেতুকে আমি এখন ঘৰ বুলিয়ে ভাবি লৈছোঁ, আৰু ভাড়া হ'লেও তাতনো কি কথা আছে, আৰু এইটো এখন ঘৰে হয়, নিজৰ ঘৰে একো তেনেকুৱা কোনো কথা নাই। আচলতে মন্দিৰ, নিজৰ স্মৰণ কৰিবলগীয়া ঠাই য'ত ত'ত যেনেকৈ তেনেকৈ পাতি ল'ব পাৰে। তো এতিয়া ইয়াতে দেখিবলৈ পাইছে আপোনালোকে মই সৰুকৈ হ'লেও থাপনা ইয়াতে মই ৰাখিছোঁ। ইয়াতে এয়া দেখিবলৈ পাইছে চাকি আছে, মাটিৰ চাকি ইয়াতে শলিতা দেখিবলৈ পাইছে। এনেকৈ ইয়াতে পূজা অৰ্চনা কৰা হয়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু ইয়াতে দেখিবলৈ পাইছে অকণমানিকৈ বেগ ইয়াতে ৰাখি থৈছোঁ, তেনেকৈ কাপোৰবোৰ ইয়াতে জাপি থৈছোঁ। এয়া মোৰ লগৰজনীৰ, তাইয়ে এইবোৰ ডিজাইন কৰিছে। আৰু এইবোৰ দেখিবলৈ পাইছে আমাৰ দুজনীৰ ফটো। আৰু ইয়াত দেখিবলৈ পাইছে মোৰ লগৰজনী, তাইৰ বিচনা হয়। একচুৱেলি তাই আজি ৰুমত নাথাকিলেও বাৰু আমি এনেকৈ সজাই পৰাই ৰাখোঁ বিচনাবোৰ। তাৰ আজি নাইট ডিউটি আছে, তাই নাইট ডিউটিত গৈছে। ইয়াত দেখিবলৈ পাইছে তাইৰ চকীৰ ওপৰতো এইবোৰ ডিজাইন কৰি থোৱা আছে, সৰু সৰু অকণমানিকৈ। নিজৰ হাজবেণ্ড, আচলতে তাই বিয়া পতা হয়, তো নিজৰ হাজবেণ্ডৰ ছবি তেনেকৈ ৰাখি থৈছে আলোকচিত্ৰ হিচাপে। লগতে তাৰ মাৰ ফটো, তেনেকৈ লগৰীয়া সমনীয়া বৰ্গ। ইয়াত দেখিবলৈ পাইছে খিৰিকীটো আমাৰ এনি টাইমে ক'ব পাৰি খুলিয়ে ৰখা হয়, কাৰণ এতিয়া বহুত বেছি গৰম পৰিছে। তেনেকৈ খুলিয়ে ৰখা হয় বেছি টাইমলৈকে, তেনেকৈ ৰাখিয়ে থৈ দিওঁ। আৰু ইয়াত দেখিবলৈ পাইছে ইয়াতে আমাৰ এইটো ডাইনিং একচুৱেলি নহয়, তেনেকৈ আৰু সৰু সুৰাকৈ এটা কিবা ৰাখি থৈ দিয়া হৈছে। ইয়াতে আমি দুজনীয়ে তেনেকৈ ভাত লৈ পেলাই ইয়াতে খোৱা হয়। আৰু তেনেকৈ ইয়াতে কিছুমান লাগতিয়াল সুবিধাৰ কাৰণে কিছুমান বস্তু ৰাখি থোৱা হৈছে। আৰু তেনেকৈ ইয়াতে সৰুকৈ এটি প্লেনো ৰাখি থোৱা হৈছে। এনেকৈ এইবোৰ সৰু সুৰা কিছুমান বস্তু ইয়াতে ৰখা হৈছে। আৰু এইবোৰ অকণমানিকৈ ডিজাইনো কৰা হৈছে। তাতকৈ ইয়াতে দেখিবলৈ পাইছে অকণমানিকৈ এটা ড্ৰেছিং ইয়াতে ৰখা হৈছে। তো ইয়াতে আমি ডিউটিত যাবলৈ হ'লে ড্ৰেছ পিন্ধি অকণমানিকৈ ইয়াতে ওলাব পাৰোঁ, এনেকৈ চাই দিওঁ। এইবোৰে আৰু দেখিবলৈ পাইছে এইটো মই হয়। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাই দিব প্লিজ। আজিলৈ ইয়াতে সামৰিছোঁ। বাই বাই, গুড নাইট।